7 গৰাকী ঢুকাল আৰু 7 গৰাকী ঢুকাইছে হয়। এতিয়া বৰ্তমান মই জনাত ময়ে আছোঁ বুলি জানো আৰু এনেকে মানে ধৰক ভাল হৈ আছোঁ আৰু এতিয়া চিকিৎসা কৰি পেলাই ধৰক হাজবেণ্ডৰ হৈছে তেওঁ এয়া 2 মাহমান হৈছে আৰু চিকিৎসা কৰি আছোঁ বৰ্তমান তেওঁ 7 গৰাকী ঢুকালে হয়। কেঞ্চাৰ মহামাৰী ৰূপ লৈছে চবেই কৈ বোলে ইটা ভাটাটোৰ কাৰণেই হৈছে নেকি ইটা ভাটা বায়ু প্ৰদূষণৰ কাৰণেও হ'ব পাৰে মানে ধোঁৱাবিলাক আহেতো ক'লা ছাইবিলাক ধোঁৱাবিলাক আহে সেইটো কাৰণেও হ'ব পাৰে সেইবুলিয়ে কয় মানে চিকিৎসাটো চবেই কৰি আছে নহয় গাঁওখনৰ চিকিৎসা মানে সেই কালি সেই পানী টেষ্ট কৰিবৰ কাৰণে গৈছে সেয়া পানীৰ কাৰণে হৈছে বুলি ৰঞ্জিত শইকীয়াই কৈছে পানীৰ কাৰণেও হ'ব পাৰে সেইকাৰণে মানে পানী ঘৰে ঘৰে কালি বটল এটা লৈছে চিলিপ এখন তাত লিখি নিছে সেয়াই আৰু কালি মানে এতিয়া বৰ্তমান চিকিৎসা কৰি আছোঁ বি বৰুৱাতে গুৱাহাটী বি বৰুৱাত চিকিৎসা কৰিলোঁ মই 22 চনৰ 11 মাৰ্চত অপাৰেশ্যন কৰিছে তাৰপিছত ৰেডিয়েশ্যন লৈছোঁ তাৰপিছত আৰু এতিয়া 6 মাহৰ মূৰে মূৰে কৰি থাকোঁ আৰু চেকআপত তেখেতে এই যোৱা মাহৰ পৰা ট্ৰিটমেণ্ট কৰিছে আৰু বি বৰুৱাতে কৰিছে জখলাবন্ধা পাই বি বৰুৱালৈ পঠালে তাৰপিছত বি বৰুৱাতে বৰ্তমান চিকিৎসা তেওঁ কৰি আছে কালি ৰেডিয়েশ্যন শেষ হৈছে 10টা আছিলে কালি শেষ হৈছে কালি আহিছে ঘৰলৈ আৰু এতিয়া আজিৰ পৰা কেমো দিম বুলি কৈছিলে কিন্তু মানুহজন বহুত দুৰ্বল একো খাব নোৱাৰে মানে আহাৰ পাতি খাব নোৱাৰে কোনো অহা নাই এতিয়া কোনো অহা নাই কোনো অহা নাই কোনো অহা নাই সেইটো কাৰণে কোনো অহা নাই বাৰু কালি মাত্ৰ ৰঞ্জিত শইকীয়াই পানীৰ কাৰণে হৈছে বুলি এনেই আহিছে আৰু তেনেকে এনেই কিন্তু কোনো অহা নাই বৰ্তমান উদ্বেগজনক খবৰ এতিয়া মানুহজনে একো খাব নোৱাৰাৰ কাৰণে কালি হস্পিটেলৰ পৰা পাইপো দিছে কৈছে যদি একো খাব নোৱাৰে আপোনালোকে পাইপৰ দ্বাৰাই খুৱাব মানুহজনক 7 গৰাকী গ'ল আৰু আক্ৰান্ত হৈ আছে হয় মোৰ গাঁও দলগাঁও মোৰ গাঁৱত আজি অলপ দিনৰ পৰা মানে মোটামুটি 4-5 বছৰ আগৰ পৰা মহামাৰীয়ে দেখা দিছে কেঞ্চাৰ ৰোগত আমাৰ গাঁৱত মোটামুটি 7 ঘৰমান গৃহস্থীৰ এজনকৈ হ'লেও লোক ঢুকাইছে আৰু এতিয়াও বৰ্তমান দুৰাৰোগ্য অৱস্থাত কেইবাগৰাকীও আছে গতিকে এই ৰোগটো আমাৰ কি কাৰণে হ'ব পাৰে সেইটো আমি বিশেষভাৱে গম পোৱা নাই গতিকে আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ তত্বাৱধানত এইটো পৰ্যবেক্ষণ কৰিলে আমি নথৈ সুখী হ'ম আৰু আমাৰ এতিয়া পানী পৰীক্ষা কৰিবলৈ দিছে কিন্তু কি উত্তৰ ওলাই আমি গম নাপাওঁ গতিকে সকলোকে আমি আহ্বান জনাইছোঁ যে এই বিষয়টোৰ ওপৰত অকণমান গুৰুত্ব দি আমাক চৰকাৰখনে উপকৃত কৰিব বুলি আমি আশা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত